নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 3ৰ ৱৰ্কবুক যিখন কিতাপ, সেই কিতাপখনৰ এক্টিভিটি 2 চেপ্টাৰ 3 লৈ আহিছোঁ আৰু আশা কৰিছোঁ তোমালোকক বুজাবৰ কাৰণে মই যাতে ভালকৈ পাৰোঁ আৰু তোমালোকেও যাতে বুজি পোৱা, সেইকাৰণে এই ভিডিঅ'টি লৈ আহিছোঁ। মনোযোগ দি ভালকৈ শুনিবা। তোমালোকৰ ওচৰত এক্টিভিটিজ 2টোৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াত আছে এক্টিভিটি 2 প্ৰনাউন্সৰ বিষয়ে। এইটো প্ৰনাউন্স, আৰু আমি এতিয়া জানিব লাগিব প্ৰনাউন্সনো কি। প্ৰনাউন্স হৈছে সৰ্বনাম পদ। প্ৰনাউন্স এতিয়া কি? প্ৰনাউন্সটো হ'ল সৰ্বনাম পদ। এতিয়া আমি জানিব লাগিব সৰ্বনাম পদনো কি। বিশেষ্য পদৰ সলনি যি শব্দ ব্যৱহাৰ কৰা হয় সেই হৈছে সৰ্বনাম পদ। বিশেষ্য পদৰ সলনি ব্যৱহাৰ কৰা হয় সেই পদ সৰ্বনাম পদ। বুজিলানে? এতিয়া আমাক কৰিবলৈ দিছে মানে প্ৰনাউন্স কেইটামান বাকচৰ ভিতৰত ইয়াত দি থৈছে। এয়া দেখিছানে? এই বাকচৰ ভিতৰত প্ৰনাউন্স দি থৈছে। এই বাকচটোৰ ভিতৰৰ পৰা আমি যিখিনি বিশেষ্য পদ দিয়া আছে সেই বিশেষ্য পদখিনি ডাঙৰ আকাৰেৰে দিয়া আছে আৰু এই বিশেষ্য পদখিনি আমি মানে প্ৰনাউন্স কৰিব লাগিব, মানে সৰ্বনাম পদলৈ আনিব লাগিব। গতিকে তোমালোকক ভালদৰে মই কৈ গৈছোঁ আৰু মনোযোগ দি ভালদৰে শুনিবা। এক্টিভিটি 2 প্ৰনাউন্স। ৰিপ্লেচ দ্য নাউন্স ৰিটেন ইন বোল্ড উইথ প্ৰনাউন্স গিভেন ইন দ্য বক্স বিলো। এই বাকচৰ ভিতৰত দিয়া প্ৰনাউন্সখিনি আমি কি কৰিব লাগিব? প্ৰনাউন্সখিনি বহুৱাব লাগিব ইয়াত। এই যিখিনি বিশেষ্য পদৰ সলনি ব্যৱহাৰ হয়, আমি বিশেষ্য পদ কাক বোলেতো জানো চাগে, নাম বুজোৱা পদকে বিশেষ্য পদ বুলি কোৱা হয়। আৰু এই প্ৰনাউন্সখিনি আমি এতিয়া যিখিনি মানে বিশেষ্য পদবোৰ ডাঙৰ ডাঙৰ আখৰেৰে দিয়া আছে সেইখিনিক আমি প্ৰনাউন্সলৈ আনিব লাগিব। বাকচৰ ভিতৰতে ইয়াত দিয়া হৈছে। এতিয়া প্ৰথম নাম্বাৰ 1 কুৱেশ্যনটো দিছে, সবিতা ডান্সেছ ৱেল। প্ৰথম কি? সবিতাই ভাল নৃত্য কৰে। ইয়াত এতিয়া সবিতাৰ ঠাইত কি হ'ব? চিটো। এই চি ডান্সেছ ৱেল, তেওঁ ভাল নৃত্য কৰে। নাম্বাৰ 2, মাই ফাদাৰ ইজ এ টিচাৰ। মোৰ দেউতা এজন শিক্ষক। মাই ফাদাৰ ঠাইত কি হ'ব? হি ইজ এ টিচাৰ, তেখেত এজন শিক্ষক। নাম্বাৰ 3, জজু ইজ এ লাভলি ডগ। জজু ইজ এ লাভলি ডগ, জজু এটা মৰমীয়াল কুকুৰ। ইয়াত আমি ব্যৱহাৰ কৰিম ইট। ইট ইজ এ লাভলি ডগ, ই হৈছে এটা মৰমীয়াল কুকুৰ। ৰজি প্লিজ কাম হেয়াৰ। ৰজি অনুগ্ৰহ কৰি তুমি ইয়ালৈ আহা। ৰজি ঠাইত কি হ'ব? ইউ প্লিজ কাম হেয়াৰ, তুমি অনুগ্ৰহ কৰি ইয়ালৈ আহা। তনয়া এণ্ড আই আৰ গুড ফ্ৰেণ্ডছ। তনয়া আৰু মই ভাল বান্ধৱী। তনয়া আৰু মই এই দুইটা শব্দৰ ঠাইত কি হ'ব? উই আৰ গুড ফ্ৰেণ্ডছ, আমি ভাল বান্ধৱী। ধীৰাজ এণ্ড বিৰাজ আৰ ব্ৰাদাৰ্ছ। ধীৰাজ আৰু বিৰাজ ককাই ভাই। আমি ধীৰাজ আৰু বিৰাজ এই দুইটা শব্দৰ ঠাইত কি কৰিম? দে বহুৱাম। দে আৰ ব্ৰাদাৰ্ছ, সিহঁত ককাই ভাই। ধীৰাজ আৰু বিৰাজৰ ঠাইত আমি কি বহালোঁ? দে। দ্য মেংগ' ইজ এ জুইচি ফ্ৰুইট। আম হৈছে এটা ৰসাল ফল। দ্য মেংগ' ঠাইত কি হ'ব? ইট ইজ এ জুইচি ফ্ৰুইট। আই উইল মিট টিনা এণ্ড ৰিংকু। মই টিনা আৰু ৰিংকুক লগ কৰিম। আই উইল মিট টিনা এণ্ড ৰিংকু, এই দুইটা নাম বুজাইছে। গতিকে টিনা এণ্ড ৰিংকুটো আনি আমি কি কৰিম? আই উইল মিট ডেম। এই ডেমটো টিনা আৰু ৰিংকু ঠাইত বহাই দিম। ডেমটো তাৰমানে মই সিহঁতক লগ কৰিম। নাম্বাৰ 9, গীতা ইজ এ নাৰ্ছ। গীতা এজনী নাৰ্ছ। গীতা ঠাইত কি হ'ব? চি ইজ এ
নাৰ্ছ, তেওঁ এজনী নাৰ্ছ। নাম্বাৰ 10, সংগীতা ইজ এ গুড ছিংগাৰ, সংগীতা এগৰাকী ভাল গায়িকা। সংগীতা ঠাইত কি হ'ব? চি ইজ এ গুড ছিংগাৰ, তেখেত এগৰাকী ভাল গায়িকা। নাম্বাৰ 11, মিষ্টাৰ বৰুৱা ইজ এ বেংক মেনেজাৰ, মিষ্টাৰ বৰুৱা ঠাইত কি বহালোঁ আমি? হি ইজ এ বেংক মেনেজাৰ। মিষ্টাৰ বৰুৱা ইজ এ বেংক মেনেজাৰ মানে মিষ্টাৰ বৰুৱা হৈছে এজন বেংকৰ মেনেজাৰ, আৰু মিষ্টাৰ বৰুৱা ঠাইত আমি হি বহালোঁ, তেখেত এজন বেংকৰ মেনেজাৰ। নাম্বাৰ 12 আহিছোঁ আকৌ। 12টোৰ আছে 12ত আছে দ্য পেৰট ইজ এ বিউটিফুল বাৰ্ড, ভাটৌ হৈছে ধুনীয়া চৰাই। আৰু এই দ্য পেৰটটো যে দেখিছা, এই দ্য পেৰটটোৰ ঠাইত আমি কি বহালোঁ? ইট ইজ এ বিউটিফুল বাৰ্ড, মানে ই হৈছে এটা ধুনীয়া চৰাই। আৰু নাম্বাৰ 12টো হৈ গ'ল। এতিয়া নাম্বাৰ 13, ৰাজা এণ্ড ঋষি আৰ প্লেয়িং, ৰাজা আৰু ঋষিয়ে খেলি আছে। ৰাজা আৰু ঋষি ঠাইত আমি কি শব্দ ব্যৱহাৰ কৰিম? দে। নাম্বাৰ 14, মাই মাদাৰ কুকছ ৱেল, মোৰ মায়ে ভাল ৰান্ধে। মাই মাদাৰ এইকণৰ সলনি কি হ'ব? চি কুকছ ৱেল, তেওঁ ভাল ৰান্ধে। তাৰপিছত নাম্বাৰ 15, দ্য মেন ইজ ৰিডিং এ বুক, দ্য মেন ইজ ৰিডিং এ বুক, মানুহজনে কিতাপ পঢ়ি আছে। ইয়াত আমাৰ দ্য মেনৰ ঠাইত কি হ'ব? হি ইজ ৰিডিং এ বুক, তেখেতে এখন কিতাপ পঢ়ি আছে। এতিয়া দেখিলা মইনাখন, মই এইখিনি তোমালোকৰ ওচৰত ভালদৰে হেৰি কৰিলোঁ, আৰু মই ভাবিছোঁ তোমালোকে ভালদৰে বুজি পাইছা, আৰু কিবা বুজি নাপালে কমেণ্ট কৰি জনাবা, মই তোমালোকক দিবলৈ হেৰি কৰিম ভালদৰে। মোৰ চেনেলটো ভাল পাইছা বা বুজি পাইছা, তাৰ পৰা ভালকৈ তোমালোকে বুজিব পাৰিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা, কমেণ্ট কৰিবা, তেতিয়াহে মোৰ ভাল লাগিব আৰু তোমালোকেও মোৰ পৰা উপকৃত হৈছা বুলি মই গম পাম। ধন্যবাদ।